বিধানসভাত আমি চিলিং আইনৰ সংশোধন কৰিছিলোঁ আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাটি চৰকাৰীকৰণ কৰিছিলোঁ। আজি আমি দ্বিতীয়টো পৰ্যায়লৈকে আগবাঢ়িলোঁ। আজি আমি মাটিৰ প্ৰপত্ৰ বিতৰণ কৰিলোঁ আৰু প্ৰপত্ৰসমূহ পূৰণ কৰি শ্ৰমিকসকলে চৰকাৰক উভতাই দিয়াৰ লগে লগে বাগিচাত মাটি প্ৰদানৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আমি চেষ্টা কৰিম যাতে নিৰ্বাচনৰ আগতেই কিছু হ'লেও মাটিৰ পট্টা যাতে আমি দিব পাৰোঁ, সেই লক্ষ্যৰে আমি আগুৱাই গৈছোঁ। তাৰ কাৰণে কামটো অলপ স্পীডো কৰিছোঁ। যদি শ্ৰমিকসকলে আমাক সহযোগিতা কৰে, প্ৰপত্ৰ আদি ততাতৈয়াকৈ ফিল আপ কৰি ঘূৰাই দিয়ে, তেতিয়া আমি খুব দ্ৰুত গতিত অহা 20-25 দিনৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব। কিন্তু তাৰ আগতে আমি কিছু হ'লেও মাটিৰ পট্টা দিবৰ বাবে চেষ্টা কৰিম।